সদৌ সমদক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত পানীতোলা বৰহলা লাইব্ৰেৰী আঞ্চলিক সমিতিৰ সহযোগত ইন্দিৰা গান্ধী হাইস্কুলৰ কৃতি প্ৰধান শিক্ষক তথা কবি সাহিত্যিক তিনিচুকীয়া জিলা সাহিত্যসভাৰ প্ৰাক্তন সভাপতি তৰুণ ৰাজখোৱাদেৱৰ সন্মানত প্ৰথম বাৰ্ষিক জিলাভিত্তিক কুইজ প্ৰতিযোগিতা আমি সদৌ সমদক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি অনুষ্ঠিত কৰিছিলোঁ। ইয়াত প্ৰায় তিনিচুকীয়া জিলাৰ লগতে বিভিন্ন অঞ্চলৰ প্ৰায় 11-12খন স্কুলে অংশগ্ৰহণ কৰিছিলে। ইয়াত আমাৰ কুইজ প্ৰতিযোগিতাখনৰ সঞ্চালক হিচাপে আমি নিমন্ত্ৰণ জনাইছিলোঁ শিক্ষক মঞ্জুৰী চেতিয়াদেৱক। লগতে আমাৰ পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আজি কুইজ প্ৰতিযোগিতাত সদৌ সমদক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি সম্পাদক কেন্দ্ৰীয় সমিতিৰ সভাপতি উদয়শংকৰ মোহন ডাঙৰীয়া, সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা ডাঙৰীয়া, লগতে কেন্দ্ৰীয় সমিতিৰ সমবিষয়ববীয়া জিলা সমিতিৰ সমবিষয়ববীয়াৰ লগতে আমাৰ পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উজ্জ্বল বৰুৱা ডাঙৰীয়া আমাৰ আজি কুইজ প্ৰতিযোগিতাখনত উপস্থিত থাকে। লগতে সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক কৃতি শিক্ষক পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰাঞ্জল গোহাঁইক আমি সদৌ সমদক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰোঁ। তেখেতে যিহেতু পানীতোলাৰ শৈক্ষিক দিশৰ ওপৰত লগতে সামাজিক দিশৰ ওপৰত বহুখিনি কাম কৰি গৈছে। স্কুলখনৰ মূল গুৰি ধৰোঁতা তেখেতে আজি স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেখেতক আমি সদৌ সমদক যুৱ ছাত্ৰ পৰিষদে তেখেতক অৱসৰ জীৱনটো দীৰ্ঘায়ু হওক, অৱসৰ জীৱনটো সুন্দৰৰূপে পাৰ কৰক, তাৰ বাবে আমি সদৌ সমদক যুৱ ছাত্ৰ পৰিষদে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আৰু আজি প্ৰথম বাৰ্ষিক হিচাপে যিহেতু কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে, ইয়াত ভুল ত্ৰুটি ভালেখিনি ৰৈ গৈছে। সকলো ভুল ত্ৰুটি আমাৰ মাৰ্জনা কৰি আজি কুইজ প্ৰতিযোগিতাখন যিসকল স্কুলৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিলে তেওঁলোকক আমি সদৌ সমদক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত বৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰিছে, সমাজজ্যোতিয়ে তৃতীয় স্থান, লগতে সাৰ্বজনীন বালিকা বিদ্যালয়ে তৃতীয় স্থান অধিকাৰ কৰি আজি খিতাপ অৰ্জন কৰিছে। আৰু সকলোৱে আমি সদৌ সমদক যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সকলো কুইজ প্ৰতিযোগী যিসকল দলে অংশগ্ৰহণ কৰিছে আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।